হয় ইতিমধ্যে আপোনালোকে অৱগত হৈছে যে যোৱাকালি এটা বাতৰি পৰিৱেশন কৰিছিলে যে ৰঙামাটিৰ আটচাই এই নদীক যি লেতেৰা কৰা সম্পৰ্কত তেওঁলোকে বোলে বান্দিলে টকা লৈছে। আমি এইখিনি মানুহক আমি সুধিব বিচাৰিছোঁ, আপোনালোকৰ যদি সৎ সাহস আছে, কোন আটচা ল'ৰাই ইয়াত বিক্ৰী হৈছে, কোন আটচা ল'ৰাই ইয়াত বান্দিলে টকা লৈছে, আপোনালোকে প্ৰমাণসহ আপোনালোকে দিব লাগিব। নতুবা এনেকুৱা এটা পবিত্ৰ সংগঠনক যদি আপোনালোকে অপমানিত কৰে, আটচাই কোনো কাৰণত কিন্তু ইয়াত বহি নাথাকে, হাত সাৱটি বহি নাথাকে। যিকোনো পৰ্যায় হওক আমি কিন্তু আইনী প্ৰক্ৰিয়াৰে গৈ আমি আপোনাৰ যি হওক যিখিনি তেওঁলোকে আচলতে এই আটচাৰ ওপৰত যিখিনি ব্লেম আনি আছে, আমি কিন্তু আইনী প্ৰক্ৰিয়াৰে গৈ আমি ইয়াক সমাধান কৰিবলৈ আমি চেষ্টা কৰিম। আপোনালোকে বাৰম্বাৰ এই আটচাৰ নিচিনা সংগঠন এটাকে বাৰম্বাৰ কোনোবা অপশক্তিৰ আপোনালোকে মুখামুখি হৈ আপোনালোকে এই আটচা সংগঠনক যি উঠি পৰি লাগিছে, আচলতে এই ৰঙামাটি অঞ্চলৰ পৰা যি নাইকিয়া কৰিবলৈ যি প্ৰচেষ্টা আপোনালোকে চলাই আছে, আমি ইতিমধ্যে গম পাইছোঁ। আমি উপায়ুক্তৰ লগত হওক, আমি SP মহোদয়ৰ লগত হওক, আমি সকলোৰে লগত কথা পাতিছোঁ আৰু অন্যথা আমি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছোঁ। 24 ঘণ্টাৰ ভিতৰত যদি আপোনালোকে এই অপশক্তিখিনিক আপোনালোকে যদি এৰেষ্ট কৰিব নোৱাৰে আৰু কোন আটচাৰ ল'ৰাই ইয়াত মেনেজমেণ্ট হৈ কাম চলাই আছে, কোন আটচাৰ ল'ৰাই ইয়াত পইচা লৈছে, আপোনালোকে যদি প্ৰমাণসহ দিব নোৱাৰে, আমি কিন্তু আইনী প্ৰক্ৰিয়াৰে আমি যাবলৈ বাধ্য হৈ যাম। হয়, আমি এই নৈখনৰ বিষয়ে ইয়াত কেইবাখনো ইণ্ডাষ্ট্ৰী আছে আৰু যিবোৰ গেলা পচা আৱৰ্জনা আছে গোটেইখিনি নৈতে তেওঁলোকে মালিক পক্ষই কিন্তু এই ফেক্টৰী মালিক পক্ষই এৰি দিয়ে। আৰু যোৱাকালি যিটো বাতৰি সম্প্ৰচাৰ হ'ল, বাতৰি সম্প্ৰচাৰ হওঁতে তেখেতসকলে যিসকল প্ৰতিবাদকাৰী আছিলে তেখেতসকলে কৈছে যে আটচাই ইয়াৰ পৰা হয়তো তেখেতসকলে বোলে ইয়াত টকা লৈ পেলাই তেখেতসকলে বান্দিলে টকা লৈ পেলাই তেখেতসকলে এই বস্তুবিলাক গাপ দিবলৈ চেষ্টা কৰিছে। যিহেতু তেওঁলোকক আমি সকীয়াই দিছোঁ, যদি আপোনালোকে নিশ্চিতভাৱে আমি যদি গম পাই আটচা টকা লৈছে, তেখেতসকলে যদি জানে আমাক এই প্ৰমাণবিলাক তেখেতসকলে অতি শীঘ্ৰে আমাক 24 ঘণ্টাৰ মূৰত তেখেতসকলে দিব লাগিব। নতুবা তেওঁলোকৰ ওপৰত আমি তেখেতসকলক সজাগ কৰি দিছোঁ, যদি আপোনালোকে এই প্ৰমাণখিনি যদি আমাক দিব নোৱাৰে, 24 ঘণ্টাৰ আগত তেখেতসকলক আমাৰ সকিয়নি প্ৰদান কৰিছোঁ। যদি তেখেতসকলে এই টকা লোৱা প্ৰমাণটো যদি দিব নোৱাৰে, তেখেতসকলক কিন্তু আমি সকীয়াই দিছোঁ। আইনী প্ৰক্ৰিয়াৰে আমি কিন্তু ইয়াত এটা ডাঙৰ ব্যৱস্থা ল'ম আৰু আমি ইয়াত গণতান্ত্ৰিকভাৱে ৰাজহুৱাভাৱে আমি কিন্তু তেখেতসকলক ইয়াত যিসকল প্ৰতিবাদকাৰী আমি ৰাজহুৱাভাৱে তেখেতসকলক বৰ্জন কৰিম। হয়, আমি স্পষ্ট ভাষাৰে ক'ব পাৰোঁ, আমাৰ ৰঙামাটি আটচাৰ যিমানবোৰ আমাৰ কেডাৰ আছে, যিমানবোৰ আমাৰ আটচা কৰ্মী আছে, আমি স্পষ্ট ভাষাৰে বুকুত হাত থৈ ক'ব পাৰোঁ, কোনো এজন ব্যক্তিয়ে কোনো মালিক পক্ষৰ লগত কোনো ধৰণৰ টকা লোৱাটো সম্পূৰ্ণ মিছা। এই কথা আমি স্পষ্ট কৰি দিছোঁ। আৰু যদি কোনোবা দুষ্ট চক্ৰই যদি আটচাৰ নাম লৈ পেলাই যদি কোনোবা দুষ্ট চক্ৰই যদি টকা সংগ্ৰহ কৰিছে, তেখেতক আমি গৰিহণা জনাইছোঁ। তেখেতে স্পষ্ট হ'ব লাগে। আৰু যদিহে কোনোবা সদাশয় ব্যক্তিয়ে যদি চকুত পৰিছে যে টকা লোৱাটো সত্য, আমাক প্ৰমাণসহে আমাক দিব লাগিব। সেইটো পৰৱৰ্তী সময়ত যদিহে আমাক যদি প্ৰমাণ সহকাৰে যদি সিহঁতসকলে জনাব নোৱাৰে বা প্ৰমাণ আমাক দিব নোৱাৰে, আমি 24 ঘণ্টাৰ ভিতৰত সিহঁতক আইনী প্ৰক্ৰিয়াৰ যোগেদি সিহঁতক আমি এৰেষ্ট কৰিবলৈ আমি প্ৰশাসনক অনুৰোধ জনাম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ, গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।